চাওক, প্ৰথম কথা হৈছে যে অসমৰ বিজেপি বিৰোধী উগ্ৰ সাম্প্ৰদায়িকতাবাদ বিৰোধী স্বৈৰাচাৰী শাসন যি চলি আছে ইয়াৰ বিৰোধী যিসকল ৰাইজ, প্ৰতিগৰাকী ৰাইজে বিচাৰিছিলে যে অসমত বিজেপি বিৰোধী দলসমূহ যিবিলাক দলে ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰে, এই গোটেইকেইটা দল মিত্ৰতাত আহিব লাগে, একত্ৰিতভাৱে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে, যাতে কোনো পৰ্যায়ে সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক যিবিলাক ভোট আছে, এটা ভোটো যাতে ইফাল সিফাল নহয়, এটা ভোটো যাতে বিভাজিত নহয়, যাতে সাম্প্ৰদায়িক দলসমূহে কোনো ধৰণৰ এডভান্টেজ নাপায়। তাৰ কাৰণে আমাৰ অসমৰ যিমান বুদ্ধিজীৱী আছে, যিমান সচেতন নাগৰিক আছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ যোগাযোগৰ জৰিয়তে এটা আহ্বান জনাইছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক, ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক, জাতীয় পৰিষদৰ সভাপতি লুৰিণ গগৈ ডাঙৰীয়াক, তেনেকৈ আমাৰ 7টা দল আছে। আমি এই গোটেই 7টা দলৰ নেতাসকলক আহ্বান জনাই আছিলে, অনুৰোধ কৰি আছিলে, আৰু সেই অনুৰোধ ৰক্ষা কৰি বহু জল্পনা কল্পনা, বহু তিতা কেঁহা আলোচনাৰ মাজত গৈ যোৱাকালি আমাৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা সম্পন্ন হৈছে। বাকী দলসমূহৰ লগত কিছুদিন আগতেই মিত্ৰতা সম্পন্ন হৈছিলে, গতিকে যোৱাকালি আমাৰ মিত্ৰতাটো পৰিপূৰ্ণতা লাভ কৰিছে। গতিকে পৰিপূৰ্ণতা লাভ কৰাৰ পিছত ৰাইজৰ দলে ইতিমধ্যেই মোৰ নামটো দলগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰিব লাগে বুলি ঘোষণা কৰিছিলে, আৰু সেই মুতাবিক আজিৰ তাৰিখত দলগাঁও সমষ্টিত আমি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছোঁ। গতিকে ইয়াতে আজিৰ তাৰিখত মই আজিজুৰ ৰহমান কেৱল ৰাজ্য দলৰ প্ৰাৰ্থী নহয়, কংগ্ৰেছৰো মই প্ৰাৰ্থী, জাতীয় পৰিষদৰো মই প্ৰাৰ্থী, CPM, CPI, CPIM, IML এই তিনিওটা লেফ্ট পাৰ্টিৰো মই প্ৰাৰ্থী, আৰু আমাৰ পাহাৰৰ যি আমাৰ পাৰ্টি আছে APHLC সেই পাৰ্টিৰো আমি প্ৰাৰ্থী। গতিকে আমি মিলিছোঁ, 7টা পাৰ্টি মিলিছোঁ। গতিকে সদায় ভোটাৰ জনসাধাৰণক আমি অনুৰোধ কৰোঁ যাতে আমি অসমৰ বুদ্ধিজীৱী সমাজে, সচেতন নাগৰিকে বা বিজেপি বিৰোধী বা উগ্ৰ সাম্প্ৰদায়িক দল যিবিলাক আছে, যেনে BJP বা UDF, এনেকুৱা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে যিসকল লোকে আজি 5 বছৰে আমি চিন্তা চৰ্চা কৰি আছোঁ যে কেনেকৈ এওঁলোকৰ শাসনৰ পৰা আমি মুক্তি পাওঁ, সেই মুক্তি বিচৰা লোকসকলক আমি অনুৰোধ কৰোঁ যাতে আমাৰ এটা ভোটো যাতে ইফাল সিফাল নহয়, আমি সকলোৱে মিলি জুলি আমাৰ মিত্ৰ দলৰ যিগৰাকী প্ৰাৰ্থী থাকিব, সেই প্ৰাৰ্থীক আমি সকলোৱে সহযোগ কৰিব লাগে, আগবঢ়াই দিব লাগে, আৰু 9 তাৰিখে আমি সকলোৱে এটা বুটামত ভোট দিম। সকলোৱে মিত্ৰ দলৰ প্ৰাৰ্থীৰ যি বুটাম থাকিব, সেই বুটামত আমি ভোট দি জয়যুক্ত কৰাব লাগে বুলি সকলোকে মই অনুৰোধ জনাইছোঁ। নমিনেশ্যন আমি অহাকালিলৈ বন্ধ থাকিব, দেওবাৰো বন্ধ থাকিব। গতিকে সোমবাৰ লাষ্ট ডেট, আমি সোমবাৰে 23 তাৰিখে লাষ্ট ডেটৰ দিনাখন আমি মংগলদৈত আমি দলে বলে গৈ আমাৰ নমিনেশ্যন দাখিল কৰিম, আৰু দলগাঁওবাসী জনসাধাৰণৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, দলগাঁওবাসী ভোটাৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে নমিনেশ্যনটো আমি সকলোৱে দিব পাৰোঁ, আৰু এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত যাতে আমি কোনো ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন নহওঁ, আৰু 9 তাৰিখে যাতে সকলো BJP বিৰোধী আৰু UDF বিৰোধী, সাম্প্ৰদায়িক বিৰোধী যিবিলাক দল, সাম্প্ৰদায়িকতাবাদ বিৰোধী যিবিলাক লোক, সকলো লোকে যাতে মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে আমাক ভোট প্ৰদান কৰি জয়যুক্ত কৰে, তাৰ কাৰণে সকলোকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। নহয় চাওক, কংগ্ৰেছ দলৰ যিসকল নেতাকৰ্মী আমাৰ দলগাঁও সমষ্টি বা দৰং জিলাত আছে, তেখেতসকলে দলগাঁও সমষ্টিত বিগত 5 বছৰে AIUDF দলৰ যিবিলাক কৰ্মকাণ্ড বা AIUDF দলৰ বৰ্তমান যিজন বিধায়ক, এই বিধায়কগৰাকীৰ যি সন্ত্ৰাস, বিধায়কগৰাকীয়ে যি ভয় ভাবুকি ৰাজনীতি চলাই আছিলে, তাৰ পৰা মুক্তি পাবৰ কাৰণে কংগ্ৰেছৰ কৰ্মীসকলে আহুপুৰুষাৰ্থ চেষ্টা কৰি আছিলে। কিন্তু আমি সকলো কথা আশা কৰি আমি নাপাওঁ। আমি ৰাইজৰ দলে আশা কৰিছিলোঁ যে আমি 70টা 80টা চিটত আমি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ম সমগ্ৰ অসমত। আপোনালোকে দেখিছে সংবাদ মাধ্যমৰ জৰিয়তে অখিল গগৈদেৱে বাৰম্বাৰ ঘোষণা কৰি আহিছিলে, কিন্তু আমি ৰাইজৰ ঊৰ্ধত নহয়, জনতাৰ ঊৰ্ধত নহয়, আমি কোনেও নহয়, আমিও নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নহয়, কংগ্ৰেছ কৰা সকলো নহয়, কোনেও নহয়। গতিকে জনতাৰ আহ্বান হ'ল মিত্ৰতা কৰিব লাগে। জনতাৰ আহ্বানক যদি কোনোবাই নেওচি আগবাঢ়ি যাব বিচাৰে, তেওঁ গৈ খালত পৰিব। গতিকে এই কথাটো সকলোৱে বুজি পায়, বিবেক থকা কোনো মানুহে এই কথাটো আওকাণ নকৰে।